ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। APSC প্ৰিলিমছৰ পেপাৰ 2 বা CSET পেপাৰখন সহজতে আমি কেনেকৈ পাছ কৰিব পাৰোঁ আৰু কি কুৱেশ্যন আহে, কোনটো টপিকৰ পৰা কিমান নম্বৰ আহে, কিমানটা কুৱেশ্যন আমি এক্সামত এটেম্প কৰিব লাগিব, কিমান কুৱেশ্যন আমি শুদ্ধ উত্তৰ কৰি আহিব লাগিব, তেতিয়া আমি পাছ কৰিব পাৰোঁ সহজতে। সকলোখিনি আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, গোটেইখিনি কথা প্ৰথমৰ পৰা শেষলৈকে ইম্পৰ্টেণ্ট কথা ক'ম। এতিয়া প্ৰথম কথাটো হ'ল CSETটো আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট। আমি সকলোৱে জানো APSC প্ৰিলিমছত দুখন পেপাৰ থাকে। পেপাৰ 1খনক GS পেপাৰ বুলি কওঁ আৰু পেপাৰ 2খনক আমি CSET পেপাৰ বুলি কওঁ। আমি CSET পেপাৰখন পাছ কৰিবই লাগিব। যদি CSET পেপাৰত ফেইল কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? যদি CSET পেপাৰখন আমি পাছ কৰিব নোৱাৰোঁ তেতিয়াহ'লে APSC প্ৰিলিমছৰ যিখন GS পেপাৰ বা পেপাৰ 1 এইখনত যদি আমি 200ৰ ভিতৰত 150, 190, 199ও পাওঁ তেতিয়াও আমি প্ৰিলিমছত ফেইল। সেইকাৰণে CSET পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট আৰু CSET পেপাৰখনক আমি গুৰুত্ব দিব লাগিব। এতিয়া কথাটো হ'ল বহুতে এই CSET পেপাৰখনক ভয় কৰে। কিয় ভয় কৰে? প্ৰথম কাৰণটো হৈছে নেগলেক্ট। আমি CSET পেপাৰখনত যিখন চিলেবাছ আছে আমি চিলেবাছখন ভালকৈ এনালাইজ নকৰোঁ। কেনেকুৱা কুৱেশ্যন আহে, সহজ কুৱেশ্যন কিমানটা আহে, টান কুৱেশ্যন কিমান আহে, এইখিনি বস্তু আমি এনালাইজ নকৰোঁ। আমি নেগলেক্ট কৰি দিওঁ, মানে কি কুৱেশ্যন আহে আমি ভালকৈ চাব নাযাওঁ, আগৰ কুৱেশ্যন পেপাৰবিলাক চাব নাযাওঁ। সেইকাৰণে আমাৰ ভয় লাগি থাকে, আমি গমেই নাপাওঁ আচলতে কেনেকুৱা কুৱেশ্যন আহে। আমি ভাবোঁ বহুত টান কুৱেশ্যন আহে বুলি, কিন্তু একো টান কুৱেশ্যন নাহে ইয়াতে। এতিয়া নেক্সট, ফিয়াৰ অফ মেথছ। এতিয়া CSET পেপাৰখন ভয় খোৱা কাৰণ আৰু এটা হৈছে বহুতে মেথছ সৰুৰ পৰা টান পায়, মেথছক ভয় কৰে। সেইকাৰণে CSET পেপাৰখন ভয় কৰে যে ইয়াতে মেথছ আহিব, আমি কেনেকৈ কৰিম। কিন্তু মেথছৰ পেপাৰখন যদি আপুনি চাই, কুৱেশ্যনবিলাক যদি আপুনি চাই CSET পেপাৰত, তেতিয়া একদম সহজ ধৰণৰ মেথছ আহে। ক্লাছ 8, 9, 10 লেভেলৰ মেথছ আহিব। আৰু যদি আপোনাক প্ৰিপাৰেশ্যন লাগে মেথছৰ কাৰণে, ৰিজনিঙৰ কাৰণে, প্লিজ কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। তাৰপিছত কিছুমানে কি কৰে, ইংলিছক ভয় কৰে। এইটো এটা কাৰণ। কিছুমানে সৰুৰ পৰা ভাবে ইংলিছটো বহুত টান, ইংলিছটো আমি নোৱাৰোঁ। কিন্তু ইংলিছতো একদম স্পেচিফিক আমাৰ কি আহে, পেছেজ পঢ়িব দিয়ে, তাৰ পৰা কুৱেশ্যন আহে। এটা আমাক পেছেজ পঢ়িব দিব, তাৰ পৰা কুৱেশ্যন আহিব। যদি আইডিয়াটো আপুনি পাই যায় যে পেছেজ কেনেকৈ পঢ়িব লাগে, কেনেকৈ এনচাৰ কৰিব লাগে, তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত সহজ। যদি পেছেজতো আপুনি টান পায় প্লিজ কমেণ্ট কৰি জনাব, মই পেছেজৰ প্ৰিপাৰেশ্যনটোও কৰাই দিম CSETৰ আগলৈকে। কাৰণ পেছেজৰ পৰা বহুতটা কুৱেশ্যন আহে আৰু বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আহে, বহুত টান কুৱেশ্যন একো নাহে। ঠিক আছে। তাৰপিছত আমি একচুৱেলি টপিকবিলাক নাজানো, APSC CSETত কি টপিকৰ পৰা কিমান কুৱেশ্যন আহে, কোনকেইটা ইম্পৰ্টেণ্ট টপিক। মই এই ইম্পৰ্টেণ্ট টপিকবিলাক বনাই দিম, যিখিনি টপিক যদি আমি চাওঁ CSETত আৰামছে আমি পাছ কৰি যাম। পাছ কৰাতকৈ অলপ বেছি নম্বৰ আৰামত পাই যাম যদি আমি টপিককেইটা জানো, যিকেইটা টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহে, বেছি নম্বৰ আহে। ঠিক আছে, মই ভিডিঅ' বনাই দিম। যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মই সদায় প্ৰিপাৰেশ্যনৰ লগত আপোনাক গাইডেঞ্চ কৰি যাম। এতিয়া আমি কি জানিব লাগে। ঠিক আছে, আমি জানিব লাগে যে আমাৰ এই CSET পেপাৰখন বা CSET এক্সামটো এনেকুৱা এটা এক্সাম যে আমি এক্সামৰ আগতে কাট অফটো গম পাওঁ। ঠিক আছে, কাট অফটো তেওঁলোকে কৈ দিছে বা ধৰা বন্ধা কৰি দিয়া আছে যে আমি 33% 200ৰ ভিতৰত, মানে আমি 66 নম্বৰ পাব লাগিব। ঠিক আছে, এইটো এটা কাট অফটো অলৰেডি এক্সামৰ আগত দিয়া থাকে যে 200ৰ ভিতৰত 66 নম্বৰ আমি পাব লাগিব, তেতিয়া আমি এইখনত পাছ। ঠিক আছে, 66তকৈ আমি বেছি পালেও কথা নাই, কিন্তু কম পাব নোৱাৰোঁ। প্ৰত্যেকটা কুৱেশ্যনত কিমান নম্বৰ থাকে? এটা কুৱেশ্যনত থাকে আপোনাৰ 2.5 নম্বৰ। কিয়? কাৰণ টোটেল কুৱেশ্যনৰ সংখ্যা 80টা। ঠিক আছে, পেপাৰ 1ত যেনেকৈ আমাৰ কুৱেশ্যন আছে 100টা, ইয়াত তেনেকৈ নহয়, ইয়াত 80টা কুৱেশ্যন, প্ৰত্যেকটাত 2.5 নম্বৰকৈ থাকিব। ঠিক আছে, আৰু আমি যদি ভালকৈ কেলকুলেট কৰোঁ তেতিয়াহ'লে আমি যদি শুদ্ধ উত্তৰ 27টা কুৱেশ্যনৰ উত্তৰ শুদ্ধ কৰি আহিব পাৰোঁ, 80টাৰ ভিতৰত মাত্ৰ 27টা, তেতিয়া আমি 66.7 মাৰ্কছ পাই যাম। মানে 27টা কুৱেশ্যন যদি আমি শুদ্ধ কৰিব পাৰোঁ তেতিয়া আমি পাছ হৈ যাম। আৰু এই 27টা কুৱেশ্যন বহুত আমি যদি চাব যাওঁ, চালে নিজেই গম পাম যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, এই 80টাৰ ভিতৰত 25টাৰ পৰা 30টা কুৱেশ্যন বহুত ইজি আহে। ঠিক আছে, তাৰপিছত তেনেকৈ 25টামান কুৱেশ্যন মিডিয়াম আহিব, কেইটামান হাৰ্ড আহিব, এনেকুৱা। আৰু একদম ইজি কুৱেশ্যনকেইটা যদি আমি কৰি আহিব পাৰোঁ বা দুটামান মিডিয়াম যদি কৰি আহিব পাৰোঁ, আমি আৰামত পাছ কৰি যাম। নেক্সট কথাটো হ'ল যে আমি পাহৰিব নালাগিব যে আমাৰ নিগেটিভ মাৰ্কিঙো আছে APSC প্ৰিলিমছত, দুয়োখন পেপাৰতে আছে। এতিয়া সেইকাৰণে আমি 27টা যদি একদম 27টাই এনচাৰ কৰি আহোঁ, ইয়াৰে যদি আমাৰ ভুল হৈ যায় এটা দুটা, তেতিয়া আমি ফেইল কৰি যাম, কাৰণ নিগেটিভ মাৰ্কিং মাইনাছ হৈ যাব। সেইকাৰণে আমি নিগেটিভ মাৰ্কিংটো বচাবৰ কাৰণে আমি অলপ বেছি কুৱেশ্যন কৰিব লাগিব। ঠিক আছে, 40টামান কুৱেশ্যন আমি এনচাৰ কৰি আহিব লাগিব। তাৰ ভিতৰত যদি আমাৰ 35টা শুদ্ধ হয় আৰু 5টা যদি আমাৰ অশুদ্ধ হয়,
তেতিয়া এনেকৈ মাইনাছ প্লাছ মিলি কিনে আমি পাছ কৰি যাম, ঠিক আছে। সেইকাৰণে আমি যদি ভাবোঁ যে 27টা কুৱেশ্যন একদম শুদ্ধ হৈছে মোৰ আৰু মোৰ 3টামান ডাউট আছে, 3টামান হ'বনে নহ'ব, সেই 3টামান হ'বনে নহ'ব তাত যদি মাইনাছ লাগি যায় আপোনাৰ ফেইল কৰি যাব, ঠিক আছে। যদি আপুনি 27টা 100% জানে যে পাম, তেতিয়া আপুনি যদি 27টা কৰি আহে শুদ্ধ, বাকী একো কৰিব নোৱাৰিব, বাকী কৰিলে আপোনাৰ মাইনাছ লাগি যাব, এনেকুৱা কথা। আৰু কোনেও ক'ব নোৱাৰে যে মই 27টা এনচাৰ কৰিম আৰু 27টা 100% শুদ্ধ হ'বই হ'ব, এনেকুৱাতো হ'ব নোৱাৰে সহজত, ঠিক আছে। নেক্সট ইজি কুৱেশ্যন যদি আমি চাওঁ, এই 80টাৰ ভিতৰত ইজি কুৱেশ্যন আহিব আপোনাৰ 35টা, ঠিক আছে। 35টা, আমাক মাত্ৰ লাগে 27টা কুৱেশ্যন পাছ কৰিবৰ কাৰণে লাগে, ঠিক আছে। মিডিয়াম লেভেলৰ কুৱেশ্যন আহিব আপোনাৰ 25টামান, ঠিক আছে। আৰু টাফ লেভেলৰ আহিব 20টামান। যিসকলে APSC CSETটো টান বুলি ভাবে, এই টাফকেইটা টাচ নকৰিলেও কথা নাই, এইকেইটা অলপো নোৱাৰিলেও কথা নাই, কিন্তু আপুনি মিডিয়ামৰ 5টামান যদি পাৰে আৰু ইজি কুৱেশ্যন 30টামান যদি পাৰে, তেতিয়া আপুনি আৰামত পাছ কৰি যাব। এতিয়া মই অলৰেডি কৈছোঁ যে আমি 40টা কুৱেশ্যন এটেম্প কৰি আহিব পাৰিলে আমাৰ ভাল 80টাৰ ভিতৰত। ভালকৈ প্ৰিপাৰেশ্যন কৰা ভাল জানাসকলৰ কাৰণে কোৱা নাই, যিসকলে টান বুলি ভাবে APSC CSET পেপাৰটো বা সৰুৰ পৰা ভয় খাই আছে CSET পেপাৰটো কেনেকৈ আমি কৰিম, মেথছ নাজানো, ইংলিছ নাজানো, ৰিজনিং নাজানো, তেওঁলোকৰ কাৰণেও কৈছোঁ যে 40টা আপুনি যদি এটেম্প কৰি আহিব পাৰে 80টাৰ ভিতৰত, আপুনি পাছ কৰি যাব। এতিয়া ইয়াতে ভয় খাব লগা একোৱেই নাই, আপুনি গমে পালে আমাক 27টা কুৱেশ্যনৰ এনচাৰহে লাগে, শুদ্ধ উত্তৰ। আৰু যিখন কুৱেশ্যন ওপৰত 80টা কুৱেশ্যনৰ ভিতৰত 35টা আমাৰ ইজি কুৱেশ্যনে আহে। এতিয়া আমি যদি চাওঁ চিলেবাছ আৰু ক'ৰ পৰা কিমান নম্বৰ আহিব, আমি প্ৰথম চিলেবাছখন চালে আমি গম পাম যে আমাক লাগে ইংলিছৰ কি আহে, কম্প্ৰিহেনশ্যন পেছেজ, আমাক এটা পেছেজ দিয়া থাকিব, দফা এটা দিয়া থাকিব, ঠিক আছে, এটা কাহানী টাইপত লিখা থাকিব, তাৰ তলত এইখিনি পঢ়ি আমি এই তলত 2টা কুৱেশ্যন দিব, এই কুৱেশ্যন দুটাৰ এনচাৰ কৰিব লাগিব, ঠিক আছে। এনেকুৱা আমাৰ বহুতটা প্ৰায় 15টামান কুৱেশ্যন এনেকুৱা আহিব, আৰু এটা কুৱেশ্যনত আপুনি জানে 2.5 নম্বৰ গৈ থাকে। এতিয়া নেক্সট যদি আমি চিলেবাছ চাওঁ, আপোনাক মই কুৱেশ্যন পেপাৰ দেখাই দিম, আপুনি তেতিয়া আইডিয়া পাই যাব কেনেকুৱা কুৱেশ্যন আহে। নেক্সট ৰিজনিঙৰ কুৱেশ্যন আহিব আৰু জেনেৰেল মেণ্টেল এবিলিটিৰ কুৱেশ্যন থাকিব। মই আপোনাক কুৱেশ্যন পেপাৰত দেখাই দিম কিবিলাক কুৱেশ্যন ৰিজনিঙৰ হয়, কিবিলাক কুৱেশ্যন জেনেৰেল মেণ্টেল এবিলিটিৰ হয়। এইখিনি চিলেবাছত আছে, এইবিলাক টপিক মই যিখিনি কৈ আছোঁ। আৰু বেছিক মেথছৰ যদি আমি চাওঁ, বেছিক মেথছৰ কেনেকুৱা কুৱেশ্যন আহে দেখাই দিম। তাৰ ভিতৰত মই যদি টপিক কেইটামান কৈ দিওঁ, ইম্পৰ্টেণ্ট টপিক, ক'ৰ পৰা কুৱেশ্যন আহে, পাৰ্চেণ্টেজৰ পৰা আহে, এভাৰেজৰ পৰা আহে, ইণ্টাৰেষ্টৰ পৰা আহে, ৰেচিঅ' প্ৰপৰ্চন, এলজেব্ৰা মানে কিছুমান ইকুৱেশ্যন দিয়া হয়, যেনেকৈ x + 1/x সমান যদি 5 হয়, তেতিয়াহ'লে x² + 1/x² সমান কিমান হ'ব, এনেকুৱা কুৱেশ্যন মই অলৰেডি আপোনাক দিছোঁৱে ভিডিঅ'ত কি কুৱেশ্যন আহিব পাৰে। আৰু নেক্সট মই কেইদিন আপোনাক প্ৰিপাৰেশ্যন কৰাই দি যাম CSET পেপাৰলৈকে, ঠিক আছে। ছাবস্ক্ৰাইব কৰি ল'ব যদি কৰা নাই। তাৰপিছত ইকুৱেশ্যন এনেকুৱা আহিব পাৰে যে x + 3x + 5 = যদি 9 হয়, এক্সৰ মান কিমান হয়, মানে ইকুৱেশ্যন টাইপ এনেকুৱা কুৱেশ্যন আহে। তাৰপিছত নাম্বাৰছৰ কুৱেশ্যন আহিব, আমাৰ নাম্বাৰ কি ধৰণৰ, স্বাভাৱিক সংখ্যা, অড নাম্বাৰ, ইভেন নাম্বাৰ, এনেকুৱা তাৰ পৰা কুৱেশ্যন আহিব। অড নাম্বাৰ, প্ৰথম 10টা অড নাম্বাৰৰ যোগফল, প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কেনেকুৱা কি হ'ব, এনেকুৱা কুৱেশ্যন আহে। বদমাছ ৰুলৰ পৰা কুৱেশ্যন আহে। আমি এইখিনি প্ৰিপেয়াৰ কৰিম, ঠিক আছে। আজি ফাৰ্ষ্ট আপোনাক দেখাই দিছোঁ কি চিলেবাছ, কি টপিক। তাৰপিছত ইণ্টাৰপাৰ্চনেল স্কিল আৰু প্ৰব্লেম ছলভিং আৰু ডিচিশ্যন মেকিং, এই দুটাৰ পৰা টপিকৰ পৰা কুৱেশ্যন আহিব। ইণ্টাৰপাৰ্চনেল স্কিলৰ কেনেকুৱা কুৱেশ্যন আহে মই দেখাই দিম এতিয়া, প্ৰব্লেম ছলভিং এণ্ড ডিচিশ্যন মেকিঙৰ কেনেকুৱা কুৱেশ্যন আহে দেখাই দিম। এতিয়া যদি আমি কওঁ যে আমি অকল মেথছ আৰু ৰিজনিংখিনি কৰিলে পাছ কৰিম নেকি, নিশ্চয় আপুনি পাৰিব। আমি মেইনকৈ কি পালোঁ, মেথ, ৰিজনিং, ইংলিছ, আৰু এইখিনিও বহুত ইম্পৰ্টেণ্ট, ইণ্টাৰপাৰ্চনেল স্কিল আৰু প্ৰব্লেম ছলভিং। ইয়াৰ পৰা আপোনাৰ 20টামান কুৱেশ্যন আহিব, ঠিক আছে। তাৰপিছত মেথছ আৰু ৰিজনিংখিনিৰ পৰা আমাৰ কিমানটা আহিব, 40টামান আহিব, ঠিক আছে। আৰু 15টামান আমাৰ এই কুৱেশ্যন আহিব, প্ৰায় কৈ আছোঁ এইখিনি। 15 নম্বৰ ইংলিছৰ কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন আহিব। এতিয়া কিছুমান ট্ৰিক্স যদি কওঁ যে কমপ্লিট ইয়ৰ ফেভৰেট ইজি টপিক, আপুনি যিখিনি টপিক ভাল পায়, কিছুমানে মেথছ ভাল পায়, মেথছখিনি যদি আপুনি সম্পূৰ্ণ ভালকৈ কৰিব পাৰে, আৰু যদি ইংলিছৰ 1 বা 2টা কুৱেশ্যন পাৰে, তেতিয়া আপুনি পাছ কৰি যাব। আৰু ৰিজনিঙৰ যদি 1-2টা ভালকৈ পাৰে, পাছ কৰি যাব। কিছুমানে ক'ব পাৰে যে মই মেথছ নাজানো, ইংলিছ জানো। আপুনি যদি ইংলিছখিনি ভালকৈ প্ৰিপাৰেশ্যন কৰে, তেতিয়াহ'লে আপুনি মেণ্টেল এবিলিটি আৰু ডিচিশ্যন মেকিং আৰু ৰিজনিং
ৰিজনিঙৰ যদি অলপমান চাই তেতিয়া আপুনি আৰামত পাছ কৰি যাব। মানে এটা ছাবজেক্ট আপুনি যদি নাজানে, এইবিলাক টপিকৰ ভিতৰত যদি এটা টপিক আপুনি ভালকৈ নাজানে, কিছুমানে মেথছ নাজানে, কিছুমানে যদি ইংলিছ টান পায়, কিছুমানে ৰিজনিং টান পায়, যে এটা আপুনি বাদ দিবও পাৰে, মানে অলপমান এনে প্ৰিপাৰেশ্যন কৰি থ'ব পাৰে, তেতিয়াও আপুনি পাছ কৰিব। আমাক কাৰণ 27টা কুৱেশ্যনহে লাগে পাছ কৰাৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈছে আমি মেথছ আৰু ৰিজনিঙৰ শ্বৰ্টকাট জানিব লাগিব। আমি ফাৰ্ষ্ট কেলকুলেশ্যন জানিব লাগিব, তেতিয়াহে আমি CSET পেপাৰত ভাল ৰিজাল্ট কৰিব পাৰিম। তাৰ কাৰণে বিশেষকৈ এটা চেনেল খুলিছোঁ, মই কমেণ্টত আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। সেই চেনেলটো বিশেষকৈ স্পেচিয়েলি বনোৱা হৈছে CSET পেপাৰৰ কাৰণে, মেথছ ৰিজনিং ট্ৰিক্সৰ কাৰণে, ঠিক আছে। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আপোনাৰ CSETৰ কাৰণে নিশ্চয় কামত আহিব। মেইন চেনেলটোতো দিয়ে থাকিম ভিডিঅ', আৰু লগে লগে এটা বেলেগ চেনেলৰ খুলিছোঁ যিটো CSETৰ কাৰণে বিশেষকৈ, ঠিক আছে। কমেণ্টত দি দিম, ডিছক্ৰিপশ্যনত লিংকটো দি দিম। নেক্সট কথাটো, ইম্পৰ্টেণ্ট কথাটো হৈছে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, আগৰ পেপাৰবিলাক আমি চাব লাগিব, এনালাইজ কৰিব লাগিব, আমি ছল্ভ কৰিব লাগিব। তেতিয়া আমি লগে লগে আমি এটা আইডিয়া পাই যাম যে কুৱেশ্যন আচলতে কেনেকুৱা আহে, কিমান টান লেভেলৰ আহে, ঠিক আছে। আৰু কিছুমান ৰিপিটেড কুৱেশ্যনো থাকে, যে যোৱাবাৰ অহা কুৱেশ্যন একদম ছেম টু ছেম আহি যাব। এটা দুটা আপোনাক সংখ্যা বা এটা দুটা ৱৰ্ড বদলাই দিয়া হ'ব, বাকী চব ছেমে থাকে। এনেকুৱা কুৱেশ্যনবিলাক আমি ধৰিব পাৰিব লাগিব, কেনেকুৱা কুৱেশ্যন ৰিপিট হৈ থাকে। তাৰ কাৰণে মই চেনেলটোত মই দিয়ে থাকিম, ঠিক আছে। মোৰ এই চেনেলটোত কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, কেনেকৈ আমি কম প্ৰিপাৰেশ্যন কৰি পাছ কৰিব পাৰোঁ, সকলোখিনি পাব, ঠিক আছে। তাৰপিছত আমি টেষ্ট চিৰিজ প্ৰেক্টিছ কৰিব লাগিব, কেনেকৈ কৰিব লাগিব মই আপোনাক জনাই দিম। এইটো প্ৰথম ভিডিঅ' CSETৰ, এইটোত গোটেইখিনি কথা নকওঁ, এইটোত জাষ্ট দেখাই দিম কি কুৱেশ্যন আহে। এবাৰ যোৱাবাৰৰ কুৱেশ্যন পেপাৰ এখন দেখাই দিম আপোনাক, তেতিয়া আপুনি আইডিয়াটো পাই যাব আচলতে কুৱেশ্যন কেনেকুৱা আহে আৰু কোনটো টপিকৰ পৰা কিমান নম্বৰ আহে, সেইখিনি মই কৈ দিম, ঠিক আছে। আৰু মষ্ট ইম্পৰ্টেণ্ট টপিকখিনি আমি জানিব লাগিব। কিছুমান টপিক আছে CSETত য'ৰ পৰা কুৱেশ্যন বেছিকৈ আহে, আমি এইখিনি জানিব লাগিব, কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহে, আৰু সেই হিচাপে যদি আমি প্ৰিপাৰেশ্যন কৰোঁ আমি সহজতে পাছ কৰি যাম। এইখন যদি আমি পাছ কৰিব নোৱাৰোঁ, আমি প্ৰিলিমছত কেতিয়াও পাছ কৰিব নোৱাৰোঁ, আমি মেইনছত কেতিয়াও বহিব নোৱাৰোঁ, ঠিক আছে। এতিয়া আমি পেপাৰখন চাই লওঁ, তেতিয়া আপোনাৰ আইডিয়াটো হৈ যাব। এইখন হৈছে যোৱাবাৰ CSETৰ পেপাৰখন। মই বেছি সময় নলওঁ, আপোনাক জাষ্ট ওপৰে দেখাই দিম কেনেকুৱা কুৱেশ্যন আহে, কিমান নম্বৰৰ। আপুনি চাব পাৰে প্ৰথম কুৱেশ্যন ইয়াতে কৈছে যে পেছেজটো আপুনি পঢ়ক আৰু 1 আৰু 2 নম্বৰ কুৱেশ্যন দুটাৰ এনচাৰ দিয়ক, ঠিক আছে। এনেকুৱা পেছেজ আহিব আপোনাৰ, লিখা থাকিব এনেকৈ পূৰা এটা পেৰেগ্ৰাফ, আৰু তলত দুটা কুৱেশ্যন দি দিছে, ঠিক আছে। এনেকুৱা ধৰণে আপোনাৰ কিমানটা কুৱেশ্যন পাব, কমচে কম আপুনি 15টামান পাব। নেক্সট চাওক, 3 আৰু 4 নম্বৰ কুৱেশ্যনটোৰ কাৰণে আকৌ এটা পেছেজ দিছে, এই পেছেজটো পঢ়ি 3 আৰু 4টো এনচাৰ দিয়ক, ঠিক আছে। এইবিলাকৰ কাৰণে মই আপোনাক ধুনীয়াকৈ ট্ৰিক্স দি দিম, আৰু আপোনাক প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে মই ধুনীয়াকৈ ভিডিঅ' বনাই দিম, ঠিক আছে। প্লিজ আপুনি ফ'ল' কৰি ৰাখিব। তাৰপিছত নেক্সট চাব পাৰে 5 নম্বৰ 6 নম্বৰ কুৱেশ্যনো এই পেছেজৰ পৰা আহিছে, ঠিক আছে, ইয়াৰ পৰাই আহিছে। তাৰপিছত যদি আমি চাওঁ 7 নম্বৰ 8 নম্বৰ, এই 7 নম্বৰ 8 নম্বৰৰ ইয়াতে চাওক, পেছেজটো পঢ়ক আৰু 7 নম্বৰ 8 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ দিয়ক, ঠিক আছে। পেছেজৰ ইম্পৰ্টেণ্ট কেনেকুৱা আপুনি গমে পালে ইংলিছৰ। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো পেছেজৰ, 10 নম্বৰটো, তাৰপিছত 11 12টো ইয়াতে কৈছে পেছেজটো পঢ়ক। এইখিনি আমি পঢ়ি কিনে 11 12 কুৱেশ্যনৰ এনচাৰ দিব লাগিব, ঠিক আছে। তাৰপিছত 13 14 এইখিনিও আমাৰ পেছেজৰ কুৱেশ্যনে হয়, ঠিক আছে। ইমানখিনি আপোনাৰ পেছেজৰ পৰা আহিল, মানে আমি পালোঁ 14টা কুৱেশ্যন আৰামত। এটা কুৱেশ্যনত 2.5 নম্বৰকৈ আপুনি কেলকুলেট কৰি চাব পাৰে কিমান নম্বৰ কামত আহিব, যদি আপুনি এইখিনি বস্তু পাৰে। নেক্সট স্মল টক এইবিলাক আপুনি কেনেকুৱা লাগিছে, এম্পাথি কি হয়, এইবিলাক দেখি আমি গম পাইছোঁ যে এইবিলাক হৈছে ইণ্টাৰপাৰ্চনেল স্কিল বা আমাৰ কমিউনিকেশ্যন স্কিল, এইবিলাকৰ টপিকৰ কুৱেশ্যন। এইবিলাকৰ পৰা কিমান কুৱেশ্যন আহে, বহুত কুৱেশ্যন আহে। আপুনি চাব পাৰে এইটো এটা আৰু আহিছে নেকি, দেখিছে, এইটো ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যনৰ কুৱেশ্যন হয়, মানে ইয়াৰ পৰা বহুত কুৱেশ্যন আহে। এইটো হ'ল ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিলৰ কুৱেশ্যন, এইকেইটা চব এইটো টপিকৰ পৰাই কুৱেশ্যন, ইমান কুৱেশ্যন ইয়াৰ পৰা আহে। আৰু ইয়াৰ কাৰণে মই প্ৰিপাৰেশ্যন আপোনাক, যদি আপুনি টান পায় কমেণ্ট কৰি জনাব, এইখিনিৰ পৰা মই ইম্পৰ্টেণ্ট এনেকুৱা MCQ বিলাক লৈ আহিম, কুৱেশ্যনবিলাক লৈ আহিম, য'ৰ পৰা কমন পৰা চান্স বহুত থাকিব, ঠিক আছে। কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এইবিলাক আপুনি চালে গম পাব, বিহেভিয়াৰৰ কথা সুধিছে, এইবিলাকো কমিউনিকেশ্যন স্কিল ইণ্টাৰপাৰ্চনেল স্কিলৰে কুৱেশ্যন হয়। এই লিচেনিঙৰ কথা সুধিছে, এইবিলাকো ইণ্টাৰপাৰ্চনেল স্কিলৰে কুৱেশ্যন হয়। তাৰপিছত কমিউনিকেটিং এ গ্ৰুপ, এইটো ইণ্টাৰপাৰ্চনেল স্কিলে হয়, ঠিক আছে। ফিডবেক, এইটো ছেম টপিক, ঠিক আছে। কমিউনিকেশ্যন স্কিল আৰু ইণ্টাৰপাৰ্চনেল স্কিলৰ কিমান ইম্পৰ্টেণ্ট আপুনি গম পালে, ইমানটা কুৱেশ্যন আহিছে একদম 15 নম্বৰৰ পৰা একদম ইয়ালৈকে দেখি আছোঁ আমি। এতিয়া কিমান পালোঁ আমি,
28 নম্বৰলৈকে দেখাবলৈ ইমানটা কুৱেশ্যন আৰু এটা কুৱেশ্যনত আঢ়ৈ নম্বৰকৈ থাকে ভাবি চাওক কিমান বেছি ইম্পৰ্টেণ্ট তাৰপিছত ইয়াতে আমি দেখি গম পাইছোঁ যে এইটো চিৰিজ ৰিজনিং ঠিক আছে এতিয়া এইবিলাক ৰিজনিঙৰ কুৱেশ্যন ঠিক আছে ৰিজনিং ক'ৰ পৰা ষ্টাৰ্ট 29ৰ পৰা ৰিজনিং ষ্টাৰ্ট হৈ গ'ল এইটো কি হয় উইথিন দ্য মাল্টিপ্লিকেশ্যন ইজ এইটো ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ কুৱেশ্যন হয় ঠিক আছে ইয়াতে কি সুধিছে আমাৰ যে ফেমিলি ৰিলেশ্যন সোধে যে মই যদি ককায়েকৰ পুতেকৰ কেনেকুৱা হওক তেতিয়াহ'লে এনেকুৱা কুৱেশ্যন আহে মানে ফেমিলি ৰিলেটেড এইটোতো আমি পাই থাকিম এটা কুৱেশ্যন এনেকুৱা আহিবই তাৰপিছত ইয়াতে সুধিছে এইবিলাক ৰিজনিং মেণ্টেল এবিলিটিৰ কুৱেশ্যন ঠিক আছে এইটোত কি সুধিছে এইটো ৰিজনিং মেণ্টেল এবিলিটি কুৱেশ্যন ঠিক আছে তাৰপিছত এইটো মেণ্টেল এবিলিটিৰ কুৱেশ্যন এইখিনি এইটো মেণ্টেল এবিলিটিৰ কুৱেশ্যন ৰিজনিং মেণ্টেল এবিলিটি তাৰপিছত এইটো এনেকুৱা কুৱেশ্যন এইটো ৰিজনিঙৰ কুৱেশ্যন ঠিক আছে তাৰপিছত ইয়াতে কি সুধিছে এই গাৰ্বেজ ট্ৰাক ভিজিট ইয়ৰ লোকেলিটি এভৰি অল্টাৰনেট ডে এখন আপোনাৰ গাৰ্বেজৰ গাড়ী আপোনাৰ জেগাত প্ৰত্যেক এদিনৰ মূৰে মূৰে আহে ইউ হেভ অবজাৰ্ভ ডেট দ্য ইয়াতে ট্ৰেছমেন নাইডাৰ উইয়াৰ বুটছ নৰ গ্লোভছ হোৱাইল কালেক্টিং গাৰ্বেজ ফ্ৰম দ্য হাউচ হোল্ড ঠিক আছে তেওঁ ভালকৈ প্ৰিকশ্যন নলয় গাৰ্বেজবিলাক উঠাওঁতে তেতিয়া আপুনি কি কৰিব এইবিলাক হৈছে ডিচিশ্যন মেকিং প্ৰব্লেম ছলভিঙৰ কুৱেশ্যন ঠিক আছে এইটো আমাৰ কি হয় এভাৰেজ মান্থলি এক্সপেঞ্চাৰ অফ স্মল ইয়াতে দিছে এইটো মেণ্টেল এবিলিটি টাইপৰ কুৱেশ্যন ঠিক আছে মৰ্ণিং ৱাকত আপুনি দেখা পালে এনেকুৱা আপুনি কি কৰিব এইবিলাক ডিচিশ্যন মেকিং প্ৰব্লেম ছলভিঙৰ কুৱেশ্যন হয় ঠিক আছে মানে আপুনি গম পাইছে যে ক'ৰ পৰা কুৱেশ্যন আহে তাৰপিছত আমি যদি চাওঁ পিক যদি কিউ আৰু যদি এনেকৈ এইবিলাক হৈছে ৰিজনিং মেণ্টেল এবিলিটি কুৱেশ্যন আপুনি চাব পাৰে কোনটো কিমান বেছি ইম্পৰ্টেণ্ট এইটো ৰিজনিঙৰ কুৱেশ্যন হয় ঠিক আছে এইবিলাক মেথছৰ বাকী এনেকৈ মেথছৰ কুৱেশ্যন আহিব ৰিজনিঙৰ কুৱেশ্যন আহিব এতিয়া আমি চাব গ'লে গম পালোঁ এইবিলাক চব মেথছৰ কুৱেশ্যন মানে আমি যদি চাব যাওঁ আমি গম পালোঁ যে এই গোটেইকেইটা টপিকেই ইম্পৰ্টেণ্ট হয় ঠিক আছে ইণ্টাৰপাৰ্চনেল স্কিল প্ৰব্লেম ছলভিং ডিচিশ্যন মেকিং তাৰপিছত বেচিক মেথছ তাৰপিছত ইংলিছ ৰিজনিং জেনেৰেল মেণ্টেল এবিলিটি কিন্তু ইয়াৰ চবচে বেছি ইম্পৰ্টেণ্টটো আমি নেক্সট ভিডিঅ'ৰ পৰা আমি পেপাৰ 3খনমান ল'ম যোৱা 3 বছৰৰ তেতিয়া আমাৰ গোটেই ক্লিয়াৰ হৈ যাব যে কোনটো টপিক আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে ইয়াতে আমি কুৱেশ্যন চবকেইটা টপিকৰ পৰাই পাম কিন্তু চবচে ইম্পৰ্টেণ্ট কোনটো সেইটো আমি চাবৰ কাৰণে 3খন পেপাৰ এনালাইজ কৰি কিনে মই ৰাখিম আপোনাক ভিডিঅ' বনাই দি দিম এতিয়া শেষলৈকে গ'লে আপুনি মেথছৰ জেনেৰেল মেথছ বা নৰ্মেল মেথছৰ কুৱেশ্যনে পাব এতিয়া কথাটো হ'ল নেক্সট ভিডিঅ'ত মই 3টামান কুৱেশ্যন পেপাৰ যোৱা 3 বছৰ মানৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰি ভিডিঅ' এটা বনাই দিম আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ডিছক্ৰিপশ্যন আৰু কমেণ্টত লিংকটো দি দিম আজিৰ কাৰণে এইখিনি থেংক ইউ